আপোন ঘৰখন হেৰুৱাই হুকহুকাই কান্দিছে অস্তিত্ব লোকে। কান্দি কান্দি ব্যাকুল হৈ ঢলি পৰা পুৰুষ মহিলাক এম্বুলেন্সেৰে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰক্ষী প্ৰশাসনে। গোৱালপাৰা জিলাৰ কৃষ্ণাই বেতবাৰী পাইকান সংৰক্ষিত বনাঞ্চলৰ ভূমিত চলিছে প্ৰশাসনৰ বুলডোজাৰ। ৩০খনৰো অধিক বুলডোজাৰেৰে গোৱালপাৰাত সৰ্ববৃহৎ উচ্ছেদ অভিযান। 1038 বিঘা চৰকাৰী ভূমিত শনিবাৰে পুৱাৰে পৰা চলিছে মুখ্যমন্ত্ৰীৰ একশ্যন। দয়া নাই ক্ষমা নাই মুখ্যমন্ত্ৰীৰ নীতিৰে প্ৰশাসনৰ কটকটীয়া নিৰাপত্তাৰে কৃষ্ণাৰ এই চৰকাৰী ভূমি মুক্ত কৰে প্ৰশাসনে। ইয়াৰ লগতে দেখা গৈছে উচ্ছেদিতৰ ক্ষোভ। বিভিন্ন দল সংগঠনে প্ৰতিবাদেৰে কঁপাই তুলিছে উচ্ছেদস্থলী। তাৰ মাজতে নিজৰ আপোন ঘৰখন চকুৰ সন্মুখত হেৰুৱাই ব্যাকুল হৈ পৰে পুৰুষ মহিলা, ঢলি পৰে উচ্ছেদস্থলীত। অৱশ্যে ততালিকে চিকিৎসাৰ বাবে প্ৰেৰণ কৰে প্ৰশাসনে। আজি আমাৰ যে কৃষ্ণাই বিদ্যাবাৰত উচ্ছেদ অভিযান চলাই আছে, ইয়াৰ অমানৱিক উচ্ছেদ চলাই আছে। আমাৰ কোনো খোৱা লোৱাৰ ব্যৱস্থা কৰা নাই এতিয়ালৈকে চৰকাৰে, আমাৰ কোনো জাগা দিয়া নাই এতিয়ালৈকে। আমি যে ৰাতিত ক'ত থাকিম, এই গৰমৰ মাজত, এই পানীৰ মাজত কেনেকৈ থাকিম আমি ভাবিব পৰা নাই এতিয়ালৈকে। চাওক, আমাৰ এই বস্তুখিনি বাহিৰত ওলাই থৈ দিছোঁ, এতিয়ালৈকে আমি ক'তো লৈ যাব পৰা নাই, এনে অৱস্থা হৈছে। আজি গোটেই মানুহে পানী নোপোৱা হৈছে, খাবলৈ নোপোৱা হৈছে। আজি এনে আমাৰ দুৰৱস্থা হৈছে। আমি মানুহ নহয় নেকি? আজি মুছলমান হোৱাৰ কাৰণে আমাক কি মানুহ নহয়? মানৱতা নাই নেকি দেশত? মানৱতা আমাৰ অধিকাৰ আছে না নাই? আমাৰ সংবিধান আমাৰ অধিকাৰ আছে। আমাৰ অধিকাৰৰ পৰা কিয় বঞ্চিত কৰি আছে? আমাক মাটি অধিকাৰ দিয়ক, আমাক মানৱতা অধিকাৰ। আজি চৰকাৰে আমাক মানৱতাৰ দৃষ্টিৰে চাওক না এবাৰ। আমি মুছলমান বুলি কি আৰু অমানৱীয়ভাৱে উচ্ছেদ চলাব পাৰে নেকি? ঠিক আছে, যদি চৰকাৰে ভূমি লাগে লৈ যাওক, আমাৰ পুনৰ সংস্থাপন দিয়ক। আগত কোনো সংস্থাপন দিয়া নাই, বাদে দিয়ক। আমাক খোৱা লোৱাৰ ব্যৱস্থা দিয়া নাই এতিয়ালৈকে। মানুহখিনি গোটেই গৰমৰ মাজত পানী নোখোৱাকৈ আছে। এই পুখুৰী পানী খাই আছে মানুহখিনি, জানে? পুখুৰীৰ পানী খাই আছে, এই লেতেৰা পানীবিলাক খাই আছে, উপায় নাপায়। খোৱা লোৱা দিয়া নাই, কোনো ব্যৱস্থা দিয়া নাই এতিয়ালৈকে আমাক চৰকাৰে। কিমান বছৰ ধৰি ইয়াতে 60-70 বছৰ মানুহ ইয়াতে আছে। ইয়াৰ NRC আছে, ইয়াতে থকা মানুহ। 1950 চনৰ NRC থকা মানুহ আছে। ঘৰ যিটো হয় এইটো মছজিদ ঘৰৰ পৰা একদম এই গাঁৱলৈকে আৰু আমাৰ পাট্টা মাটি আছে, এইখিনিও আমাক যে কৈ আছে অবৈধ বুলি। আৰে আমাৰ এইখন গাঁৱত এই ঘৰৰ মানুহজন ফ'ৰ্চ হয়, CRP চাকৰি কৰে। আমি কেনেকৈ অবৈধ হ'ব পাৰোঁ? আমি কেনেকৈ বাংলাদেশ? আমাৰ NRC চব আছে, তাৰপিছতো আমাক অধিকাৰ দিয়া নাই। আমাক এনে হাৰাশাস্তি কৰি আছে, অমানৱীয় উচ্ছেদ চলাই আছে। আমাক চৰকাৰী সা সুবিধা পাইছে নে নাই? কোনো ধৰণৰ সা সুবিধা। মই কি ক'লো, মোক পানী দিয়া নাই। আমাৰ অঞ্চলৰ মানুহখিনি এতিয়ালৈ পানী দিয়া নাই। চাওক, আজি আমাৰ মানুহখিনি হত্যা কৰি আছে। সিহঁতে আত্মহত্যা নহয়, আজি ফজল আলী যিজন আত্মহত্যা কৰিছে, আত্মহত্যা নহয়, ইয়াৰ হত্যা কৰি আছে। উপায় নাপায়, তেওঁ ফেমিলিটো বাহিৰত থৈ কিনে আজি হত্যা কৰিছে। আজি কেইদিনমান আগত এজন ল'ৰাই হত্যা কৰিছে। আত্মহত্যা নহয়, এইটো হত্যা হয় এটা। আজি চৰকাৰে আমাক হত্যা কৰি আছে। কাৰেণ্টৰ ব্যৱস্থা আছিল ইয়াতে? আগতে আছিল, কাৰেণ্টৰ ব্যৱস্থা আছিল, কিন্তু চব লৈ গ'ল। ৰাস্তা ঘাট চব হৈছিলে, চব আছিল। আমাৰ কাৰেণ্টৰ ব্যৱস্থা আছিল, জিজিএমৰ ব্যৱস্থা আছিল, চব আছে আমাৰ। কিন্তু চৰকাৰে দিয়াৰ পিছতো আজি আমাক ইয়াৰ পৰা উচ্ছেদ কৰি দিছে। যদি আমাক উচ্ছেদ কৰি দিবই, তেনে জিজিএমৰ ব্যৱস্থা কিয় কৰি দিছে? ইয়াতে বিদ্যালয় আছে, চৰকাৰী বিদ্যালয় আছে, সেইখনো উচ্ছেদ কৰি দিয়া আছে। এই বাচ্চাখিনি কি হ'ব ভৱিষ্যতত? এই বাচ্চাখিনি ল'ৰা ছোৱালীবিলাক ভৱিষ্যত শিক্ষাৰ পৰা বঞ্চিত কৰি আছে। আজি শিক্ষাৰ পিনে যদি আমি উন্নত হ'ব নোৱাৰোঁ, দেশখন কেনেকৈ বচাম আমি? চৰকাৰক কি আহ্বান জনাব? চৰকাৰ আমি এটাই আহ্বান জনাওঁ যে এই বাচ্চাখিনি শিক্ষাৰ ব্যৱস্থা কৰক, আমাৰ মাটি অধিকাৰ দিয়ক। এইখিনি আমাৰ ক'ব লগা। দুধনৈৰ পৰা হীৰকজ্যোতি নাথৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।